Hey guys, নমস্কাৰ গুড আফটাৰনুন সকলোকে মই জানিব সকলোকে স্বাগতম জনাইছোঁ পুনৰবাৰ মোৰ চেনেলত আৰু টিভিটোলৈ আশা কৰিছোঁ আপোনালোক সকলোৱে বহুত বেছি ভালে আছে আপোনালোকৰ আশীৰ্বাদ আমি ভালে আছে আপোনালোক সকলোকে লগত লৈ আজি ব্লগটো ষ্টাৰ্ট কৰিছোঁ আৰু টাইম 12:30 পাৰ হৈছে দেই দুপৰীয়া কাৰণে বনোৱা মেলা হৈ আছে গাড়ী ইফালে দুটাৰ ওচৰত থৈ আহিলোঁ ধুৱাই মেলি দিছোঁ আজি গা ধুৱাই দিলোঁ দেই ৰ'দ ভিডিঅ'টো ধুনীয়াকৈ ওলাইছে আৰু কাপোৰ এযোৰ ধুই দিছোঁ আৰু ইয়াত টাইম 12:00 যিটো ছেটাৰডে দাদালৈ আনি কৈছে দেই প্ৰথমতে কৈছোঁ মাংস আনিবলৈ মাংস অনা হোৱা নাই কাৰণ পিনাকে কৈছে তাতে নিৰামিষ খায় সেইকাৰণে দেউতাক অকণমান পনীৰ আনিব দিছোঁ আৰু পনীৰ হ'লে সকলোৱে খাব পৰা যাব দাদাও খাব পৰা যাব মানে ভাল পায় পনীৰ তো এইফালে পিনাকৰো হৈ যাব আমাৰো হৈ যাব মানে পাহৰি গৈছোঁ মানে মোৰ মানতে নাছিলে যে পিনাকৰ শনিবাৰে নিৰামিষ খায় সেইকাৰণে আৰু হ'ব পৰহি তাৰপিছত শুকান মাছৰ কাৰণে পিনাকে ভাল পায় আৰু যে খাব নোৱাৰিব কালি খাব আৰু যিয়ে ন দেউতা ভাল পায় যিহেতু তেনেকৈ বনোৱা হ'ব তো কালি ধুই দিছোঁ যে তাৰ ৰ'দ মেলি দিওঁ সেইটো বলক পাকঘৰত গৈ দেখুৱাই আছোঁ কি হৈ আছে লাহে লাহে বনাম আৰু ভাত আৰু গাখীৰ আজি মানে গাখীৰ বেলেগকৈ গাখীৰ আছে কাৰণ গাখীৰটো চব পানী দিয়া হয় যে এক্সট্ৰা আকৌ বেলেগকৈ লৈছে আজি গাখীৰ এইটো মানে এক্সট্ৰাকৈ লোৱা আৰু যিটো আমি ৰেগুলাৰ লওঁ সেইটো মানে হৈ গৈছে ভালো দিয়ে পাৰে কেতিয়াবা অকণমান দেউতা মানে একদম পূৰা পিয়'ৰ গাখীৰ লাগে আৰু ইমান গাখীৰ চেঞ্জ কৰিছে যে মানে বহুত গাখীৰ চেঞ্জ কৰা হৈছে তো এতিয়া আজি আকৌ বেলেগ দিছে আজি যিহেতু 10 তাৰিখ সেয়া এইটো হৈছে আগত আজি 10 তাৰিখৰ মনত ৰাখিব লাগিব টাইমটো পনীৰখিনি মানে গোটা নিছিলে দেই কাটিলোঁ এয়া কাটিলোঁ আৰু কিহৰ সহায়ত কাটিলোঁ জানেনে ইয়াৰ সহায়ত কাটিলোঁ আৰু ইফালে এয়া মছলা ইয়াতে আদা দিছোঁ তাৰপিছত জলকীয়া শুকান জলকীয়া দিছোঁ আৰু জিৰা গুড়ি একেবাৰে দিছোঁ পেষ্ট কৰোঁতে অকণমান ভাল হৈছে নহ'লে আদা আৰু জলকীয়া পেষ্ট কৰিলে মানে এনেকুৱা হয় ন জিৰা গুড়ি অকণমান ডাঠ হয় একেলগে ধুনীয়াকৈ পেষ্ট হৈ যায় আৰু নিৰামিষ যিহেতু ইয়াতে পিঁয়াজ নহৰু এতিয়া এড নকৰোঁ মানে ইয়াতে পনীৰ চব্জি এড নকৰোঁৱে তো পিনাকৰ কাৰণে আকৌ এক্সট্ৰাকৈ বনাই ল'ম নিৰামিষ আৰু দালিও বনাইছোঁ দালিত পাঁচফোৰণ দিম আৰু ফোৰণ দিম পাঁচফোৰণ পিঁয়াজ চিয়াজ নিদিওঁ দালি আৰু পনীৰ চব্জি খাব পাৰিব সেই চব্জি খাব নোৱাৰে তাতে শুকান মাছ দিয়া হ'ব যে বৌ আহিছে বৌ এইফালে চব্জি কাটি আছোঁ চাহ বনালোঁ চাহ ঠাণ্ডাই হৈ গৈছে জানে পনীৰ কাটোতে চাহ ঠাণ্ডা হ'লে মোৰ ভাল নালাগে খাবলৈ এতিয়া হৈ আছে উৰহি চব্জি A few moments later. Hey guys, good evening সকলোকে বহুত অনুষ্ঠানক লগ পালোঁ আৰু এতিয়া পাকঘৰ অকণমান চাহ বনাওঁ বৌ আহিছে বৌ ডাঙৰ ছোৱালীজনী আহিছে বনাই মেলি তেওঁলোককো দিওঁ আৰু মাও ফালে বহি আছে 6:15 হৈছে মানে কেতিয়াবা বনাম বুলি ভাবিছিলোঁ দেই কাৰণ গাগী এটা মানে অৰ্ডাৰ কৰিছিলোঁ যে অকণমান মানে টানা খাইছে যে অকণমান চিলাইটো মানে খুলি গৈছে সেই মানে চিলাই আছিলোঁ সেইকাৰণে দেৰি হ'ল লাহে লাহে বনাওঁ আৰু অকল চাহ বনাম চাহ খাবলৈ মানে অকল মুড়ি আছে তো বনাই মেলি লওঁ পিনাকো অলপ আগত আহিছে তাৰ মানে অকণমান কামত ব্যস্ততা আছিলে সেইকাৰণে দিনটো মানে আহিব পৰা নাই এতিয়া নিৰামিষ যিহেতু তাৰ কাৰণে বনোৱা হৈছে সি আহি 4:30 ভাত পানী খাই মেলি এতিয়া আকৌ ওলাই গৈছে আৰু গুৱাহাটী যোৱাৰ কথা আছিলে কিন্তু যোৱা হোৱা নাই ট্ৰেইন মিছ হৈ গৈছে কালি ৰাতিপুৱা যাব পাৰে চাগে ঠিক নাই চাহ বনালে পটাপট বনাই মেলি খাওঁ গাখীৰফালে খুৱাব লগা আছে তাইক মেডিচিন দিছোঁহে অলপ আগত 10 মিনিটমান হৈছে অলপ পিছত খুৱাম আৰু চাহ পানী খাই লওঁ আমি তাৰপিছত লাহেকৈ তাইক খুৱাব লাগিব আচলতে মানে খাবই নোখোজে ইমান জোৰ কৰি খুৱাব লগা হয় চাহ হৈ গৈছে মাক দি থৈ দিওঁ খালী চাহ খাবলৈ গৈছে খালী চাহ দি থৈ দিওঁ আৰু অকণমান গাখীৰ আৰু অকণমান পানী গৰম কৰোঁ আৰু গৰম পানী মানে লাগিব অকণমান চবতে বহাই পানীছে এই হওক মই গাড়ীত খুৱাবলৈ লাগিব যে পাপা 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 আমাৰ উৎপাত টাইম মানে 9টা হ'ব দেই 10 মিনিট বাকী আছে আৰু এতিয়ালৈকে আমাৰ টোপনি নাই একদম উৎপাত ফিটিং কৰা দিছিলোঁ তাই মানে নুশুৱে পূৰা উঠি মেলি এতিয়া চাওক টাটা টাম টাম টাটা টাটা পাপা কোৱা পাপা পাপা
ইছ ৰাম পাপাক ক'বলৈ দিছোঁ হেই বোলে পাপা টাটা নহয় পাপা 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 কিবা কৈ আছে পাপা তাই টাটাহে ক'ব পাপা নকয় পাপা 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 আজি পাপা কৈছে দেই তাই ফাৰ্ষ্ট টাইম আজি পাপা কৈছে কেতিয়াবাই কৈ আছিলে কেতিয়াৰ পৰা কৈ আছিলে এতিয়া নকয় মাৰ লগত খেলিছিলে তেতিয়া কিন্তু মানে খেলি আছিলে মানে কৈ আছিলে দেই তাই পাপা পাপা বুলি পা 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 বুলি কৈ আছিলে এতিয়া অকল টাটাই কৈ আছে পাপা পাপা এই কৈছে পাপা কৈছে পাপা 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 শোনা পাপা 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 এয়া কৈছে পাপা পাপা পায়ে পাপা 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 দিয়া পাপা ইছ ৰাম পাপা কোৱা পাপা কোৱা পাপা এই টাটা পাপা টাটা এনি টাইম টাটা টাটাতে স্পষ্টকৈ ক'ব পাৰে পাপা কৈছে আজি ফাৰ্ষ্ট টাইম পাপা কৈছে তো গাইজ আৰু এতিয়া পাকঘৰত ৰাতি কাৰণে বনাই আছোঁ তো ফুলকবি অকণমান আছিলে দেই কালি ফুলকবি তো ফুলকবি আলুৱে মিক্স কৰি অকণমান ভাজি কৰি আছোঁ যিহেতু দুপৰীয়া ভাজি কৰা হোৱা নাই উৰহি চব্জি বনোৱা হৈছিলে আৰু পনীৰ চব্জি বনোৱা হৈছে দালি এইবোৰে হৈছে তো অকণমান ভাজি কৰিছোঁ ভাজি কৰি পিনাকেও ভাল পাব আৰু খাবলৈ যিটো পনীৰ চব্জিয়ে খাইছে আৰু দুপৰীয়া তো বনাইছোঁ চব্জিখিনি অকণমান পানী দি গৰম কৰিম আৰু পানীখিনি মানে শুকাই যিখিনি পানী আছিল সেইখিনি কৰিম আৰু নহ'লে আকৌ ঠাণ্ডা লাগিব যে তো ভাত হৈ গৈছে ভাজি মানে হৈছে অকণমান বাকী আছে আৰু এয়া ভাজিখিনি হৈ আছে আৰু এয়া পনীৰ চব অকণমান পানী দিছোঁ পানীখিনি আকৌ থাকি গ'লে ভাল লাগিব খাবলৈ সেইকাৰণে অকণমান লাহে লাহেকৈ জাল হৈ থাকক 10:30 হৈ গৈছে আজি মোৰ দেৰি হৈ গৈছে মানে গাগি উঠিছে তাইক আকৌ খোৱালোঁ ফিডিং কৰি শুৱাই মেলি থৈ আহিলোঁ একো নাই দিয়া লাহে লাহে বনাই থাকিম আৰু পিনাকৈ যিটো অহা নাই দাদাও আহিব বাকী আছে দেউতা আহিলে দেউতা ভাগৱত পাঠ শুনিবলৈ গৈছিলে আহোঁতে জিলেপি লৈ আহিছে জিলেপি প্ৰসাদ হিচাপে জিলেপি আৰু মিঠাই চিঠাই দি আহিছে আৰু তো সেয়ে দুটা দিছে তো মিঠাই খালোঁ জিলেপি অকল আছে তো মাৰ ফালে হৈ আছে মানে মই বনাইছোঁ মা ৰাতিটো ময়ে বনাওঁ বাৰু কেতিয়াবা হঠাৎ মায়ে বনায় আৰু তো গাখীৰ শুই আছে ইমান উৎপাত মানে তাৰ চবকে ইমান দম দিয়ে আৰু কি ক'ম তো যি নহওক পিনাকক ফোন কৰোঁ সি আহি আছোঁ বুলি কৈ আছে হ'লে আকৌ এবাৰ ফোন কৰোঁ গৰম গৰম যিহেতু বনাই আছোঁ খাই মানে গৰম গৰম খালে ভাল পাব ঠাণ্ডাৰ বতৰ যিহেতু তো ব্লগটো আজি ইয়াতে সামৰিছোঁ ভিডিঅ'টো ভাল লাগিলে লাইক কৰিব কমেণ্ট কৰি জনাব কেনেকুৱা হৈছে আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ কেতিয়াও নাপাহৰিব আকৌ লগ কৰিম ব্লগৰ সৈতে ভালে থাকিব তেনেকৈ বাই বাই গুড নাইট